প্ৰিয় দৰ্শক, মাত্ৰ বেয়া সময়ত এই দুটা কথা মনত ৰাখিব। যেতিয়া মানুহৰ জীৱনলৈ বেয়া সময় আহে তেতিয়া জীৱনটো অন্ধকাৰে ভৰি পৰাৰ দৰে লাগে আৰু নেগেটিভিটিয়ে আপোনাক সকলো ফালৰ পৰা আগুৰি ধৰে। এনে সময়ত নিৰাপত্তাহীনতাৰ আশংকাই ব্যক্তিজনৰ মন আৰু হৃদয়ত ঠাই লয়। এইটোৱে সেই সময় যেতিয়া আমি নিজৰ অস্তিত্বৰ প্ৰতি অস্থিৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ আৰু এই অনীহাই আমাৰ চিন্তাধাৰাৰ সিদ্ধান্তক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে। আজি এই ভিডিঅ'ত মই আপোনালোকক দুটা কথা কম, যিটো আপুনি তেতিয়া মনত ৰাখিব লাগিব যেতিয়া আপোনাৰ বেয়া সময় চলি থাকে। এক নম্বৰতে কঠিন সময়ৰ আঁৰত এটা শিক্ষা লুকাই থাকে। আমি যেতিয়া বেয়া সময়ৰ মাজেৰে পাৰ হৈ যাওঁ তেতিয়া আমি কেৱল দুখ আৰু কষ্টহে দেখা পাওঁ। কিন্তু যদি আপুনি মনোযোগেৰে চায়, প্ৰতিটো কঠিন সময়ৰ পিছত আপুনি নিশ্চয় এটা শিক্ষা দেখিবলৈ পাব। আপুনি নিশ্চয় শুনিছে, থমাছ এডিছনে হাজাৰবাৰ বাল্ব বনাবলৈ চেষ্টা কৰিছিল, বিফল হৈ থাকিল। তেওঁ বিফল হয় প্ৰতিবাৰেই, তথাপিও কেতিয়াও সফল নহ'ব বুলি ভবা নাছিল। তেওঁ এইদৰে ভাবিছিল যে মই প্ৰতিবাৰে কিবা এটা নতুন শিকিবলৈ পাইছোঁ। অৱশেষত তেওঁৰ শিক্ষণসমূহ ব্যৱহাৰ কৰি তেওঁ এই পৃথিৱীখনক এক মহান উদ্ভাৱন দিলে, লাইট বাল্ব। বাৰে বাৰে হাৰ মানিলে পৰাজয় নহয় আৰু প্ৰতিটো পৰিণামৰ আঁৰত শিকিবলগীয়া পাঠ থাকে। জীৱন যেতিয়া জীৱন ধাৰণৰ বাবে অৰ্থপূৰ্ণ হয় তেতিয়া বেয়া সময়বোৰে কোনো গুৰুত্ব নাপায়। গতিকে মোৰ এই প্ৰথম কথাটো সদায় মনত ৰাখিব, প্ৰত্যেক বেয়া সময়ৰ আঁৰত এটা লুকাই থকা শিক্ষা থাকে। ২ নম্বৰতে বেয়া দিনত এটা কথা নিজক সোঁৱৰাই থ'ব লাগিব যে প্ৰতিটো অন্ধকাৰৰ পিছত সদায় পোহৰ হয়। মাত্ৰ আপোনাৰ ভিতৰত আশা আৰু সাহস থাকিব লাগিব। যেতিয়া আপুনি বেয়া সময়ত আবদ্ধ হয়, যেতিয়া আপোনাৰ সকলো শেষ হৈ যোৱা যেন অনুভৱ হয়, তেতিয়া আপুনি এনেকৈ ভাবিব, কেতিয়াবা জীৱনত আমি বহুত শিকিবৰ বাবে বেয়া সময়ে আমাক বাছি লয়, যাতে আমি আৰু ভাল হ'ব পাৰোঁ। যেতিয়া আমি আচলতে বেয়া সময়ৰ পৰা ওলাই আহোঁ তেতিয়া আমি নিজকে আগতকৈ ভাল, আগতকৈ শক্তিশালী অনুভৱ কৰোঁ। যদি আপুনি সমস্যাবোৰৰ বিৰুদ্ধে যুঁজ দিয়ে তেন্তে সিহঁতে আপোনাক আঘাত কৰিব নোৱাৰে। আপুনি যেতিয়া দুখী বা বিষণ্ণ অনুভৱ কৰিব, এটা কথা মনত ৰাখিব, আপুনি অকলে নহয়। আপোনাৰ লগত আপোনাৰ পৰিয়াল, আপোনাৰ সপোন, আপুনি নিজে আছে। কিছুমানৰ ওচৰত একোৱেই নাথাকে। নিজৰ যত্ন লওক, সদায় সুখী থাকক আৰু আটাইতকৈ বেয়া সময়তো কঠোৰ পৰিশ্ৰম কৰি আগবাঢ়ি যাওক। আজিৰ ভিডিঅ'টোত ইমানেই। যদি কথাখিনিয়ে আপোনাক অলপ হ'লেও উৎসাহ জগালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।